আজি মই আমাৰ বিধানসভাৰ কেইবাগৰাকী দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে আৰ্টিকল 370 নামৰ বোলছবিখন উপভোগ কৰিলোঁ। জম্মু কাশ্মীৰৰ পৰা 300 পোৱা আৰু এই 370 ধৰা আঁতৰাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এক বিশাল পৰিকল্পনা প্ৰায় 3 বছৰ 4 বছৰ আগৰ পৰা আৰম্ভ হৈছিল আৰু কি ধৰণে প্ৰচাৰ মাধ্যমৰ পৰা আঁতৰলৈ গৈ নীৰৱে নিৰলস প্ৰচেষ্টা আৰম্ভ কৰা হৈছিল, কি ধৰণে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই সংসদত এই আইন 370 ধৰা আঁতৰোৱাৰ প্ৰস্তাৱ গৃহীত কৰাইছিল। এক তথ্যভিত্তিক ভাৱে এই বোলছবিখনত প্ৰতিফলিত কৰা হৈছে। সঁচাকৈয়ে বোলছবিখন অতিকৈ সুন্দৰ হৈছে। মই অসমবাসী ৰাইজক অনুৰোধ কৰিম যে য'তেই যেনেকৈ আপোনালোকে সময় পায় 370 ধাৰাখন চাব। যথেষ্ট বুৰঞ্জীৰ জ্ঞান, আইনৰ জ্ঞান আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশক পৰিৱৰ্তনৰ ফালে লৈ যোৱাৰ যি এক অভূতপূৰ্ব প্ৰয়াস তাক আজি ইয়াত সুন্দৰভাৱে প্ৰতিফলিত হৈছে। বোলছবিখন চাই আপোনালোকে ইয়াৰ বিষয়ে এটা সুন্দৰ ধাৰণা পাব। মেনে हमारे सरकार की